আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ 15.1 যিমান কেইটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় সেইখিনিয়ে মই ডিসকাশন কৰিম যোনখিনি তোমালোকৰ HSLC 2025 ত আহিব ঠিক আছে তো তোমালোকে মনোযোগ সহকাৰে চাই থাকিবা হেকলৈকে চাবা প্ৰত্যেকটো কোৱেশ্চনে তোমালোকে ধুনিয়া কৰি বুজি লবা যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে ইয়াৰ আগতে ভিডিও বিলাক দিয়া হৈছে বেসিক কনসেপ্টৰ ভিডিও দিয়া হৈছে লগতে টাস্ক পাতৰো ভিডিওটা দিয়া হৈছে যদি কোনোবাই চোৱা নাই তো এইখিনিত তোমালোকে বুজি নাপাবা গতিকে আগৰ ভিডিও বিলাক চাই লবা তাৰ পিছতে এইখিনি কৰিবা ঠিক আছে ইয়াৰ বাহিৰে কোনো কোৱেশ্চন নাহে এই কেইটাৰ ভিতৰতে কোৱেশ্চন হ'ব তোমালোকে শিওর হোৱা বিলিভ ৰাখা গতিকে তোমালোকে ক্ৰেক কৰিব পাৰিবা যদি এই কেইটা কোৱেশ্চন ভালদৰে সলভ কৰিব পাৰা মনোযোগ দিবা ঠিক আছে তো স্টার্ট কৰো আমি প্ৰথম কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ এটা নহয় এটা কোৱেশ্চন মাস্ট বি থাকিব কি কৈছে তলৰ কোন কেইটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে চাৰিটা অপচন আমাক দিয়া আছে চাৰিটাৰ ভিতৰত কোনটো ঘটনা তোমাৰ সম্ভাৱিত হ'ব নোৱাৰে একচুয়ালি ইয়াৰ স্টাৰ্টিংৰ ভিডিওত মই ধুনিয়া কৰি বুজাই দিছো কোন কেইটা মান তোমাৰ সম্ভাৱিতাৰ ভিতৰত পৰিব নোৱাৰে সম্ভাৱিতাৰ মানটো কাৰ মাজত হয় তোমালোকে জানা অবিয়াসলি 0 ৰ পৰা 1 ৰ ভিতৰত গতিকে সম্ভাৱিতাৰ মানটো কেতিয়াও নেগেটিভত হ'ব নোৱাৰে তোমালোকে চোৱা ইয়াতে -1.5 আছে ই 0 তকৈ সৰু হৈ আছে গতিকে এইটো অপচন বি আমাৰ কাৰণে কি হ'ব শুদ্ধ এইটো কোৱেশ্চন হিচাপত ঠিক আছে আৰু বাকি বিলাক প্ৰত্যেকটোৱে কি হ'ব এটা এটা সম্ভাৱিতা হ'ব কাৰণ 0 ৰ পৰা 1 ৰ ভিতৰতে আছে ক্লিয়াৰ নেক্সট কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতে চোৱা তোমালোকক কি কৈছে যদি probability of an event 0.05 হয় তেন্তে ই নহয়ৰ সম্ভাৱিতা কি হ'ব probability of not event এইটো আমাক ওলাব দিছে ধুনিয়া কৰি আমি লিখিম কি লিখিবা সলিউশনত given কি কৰা আছে আগত লিখি লবা given কৰা আছে আমাক কি probability of an event আমাক দিয়া আছে 0.05 আমাক ওলাব দিছে কি p of not event এইটো কিমান হ'ব আমাক ওলাব দিছে ঠিক আছে তোমালোকক এটা ফৰ্মুলা লিখি দিয়া হৈছিল স্টাৰ্টিংৰ ভিডিওত গতিকে তোমালোকে মই বাৰে বাৰে কথাটো ৰিপিট কৰিম তোমালোকে প্ৰথম ভিডিওটো চাবা সেকেন্ড ভিডিওটো চাবা তেনেহলে ফুললি এবিলাক কৰিব পাৰিবা একদম ইজি লাগিব ক্লিয়াৰ এতিয়া সব ফৰ্মুলাটো লিখিবা probability of an event প্লাস হ'ব তোমাৰ কি probability not of an event is equal to তোমাৰ কিমান হ'ব 1 ঠিক আছে এতিয়া চোৱা এইটোৰ মান দিয়া আছে কিমান 0.05 প্লাস তুমি এইটো আমি উলাব লাগে নহয়ৰ সম্ভাৱিতাটো আমি উলাব লাগে ৰাখিম ইয়াক তুমি ইকুয়াল ৰাইট হ্যান্ড সাইডত পঠাই দিয়া তেনহলে কি হ'ব probability of not an event থাকি যাব 1 মাইনাস তোমাৰ কি হ'ব 0.05 মাইনাস টু কৰি দিয়া যেহেতু 1 এটা সলিড নাম্বার কেই ঘৰ পিছত দশমিক আছে দুই ঘৰ গতিকে দশমিক দি তুমি দুটা 0 বহাই দিয়া যাতে দশমিকৰ কোনো ধৰণৰ সেন্স নহয় ইয়াতে মাইনাস কৰি দিয়া 1 লোৱা 10 ৰ পৰা 5 গলে 5 ইয়াতে থাকিব 9 তো এনসারটো তোমার হাতত আহি গল ঠিক আছে 0.95 হ'ব তোমাৰ কি ফাইনাল আনসার কোশ্চেন নম্বৰ 7 টু সোয়া কোশ্চেন নম্বৰ 7 টু বহুত ইম্পৰ্টেন্ট হয় ইয়াতো তোমাক এনেকুৱা টাইপৰ এটা কোশ্চেন দিব ইয়াত আমি কি কৈছে সোয়া এটা তিনিজনীয়া ছাত্ৰৰ দলত দিয়া আছে যে ইয়াতে একচুয়ালি দিয়া আছে কোশ্চেনটো হ'ব ঠিক আছে দিয়া আছে যে দুইজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা তিনিজনীয়া দল আছে ঠিক আছে তাৰে ভিতৰত দুজন ষ্টুডেন্টৰ একে দিনত জন্ম নোহোৱাৰ সম্ভাৱিতাটো আমাক দিয়া আছে এইটো দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতাটো আমি উলাব লাগে তো কি লিখিবা তোমালোকে আগৰটোৰ নিচিনা কৰি সেম প্ৰসেস এপ্লাই কৰিব লাগিব হয়নে ইয়াতো আমি লিখিম কি given তোমাক কি দিয়া আছে নোহোৱাৰ সম্ভাৱিতাটো দিয়া আছে তো কিমান দিয়া আছে 0.992 আমি উলাব লাগে কি তোমাক কি দিয়া আছিল নোহোৱাৰ সম্ভাৱিতাটো দিয়া আছিল কিমান 0.992 আৰু সম্ভাৱিতাটো একে জন্মদিন হোৱাৰ সম্ভাৱিতাটো আমি উলাব লাগে তো দুয়োটা প্লাস কৰিলে তুমি কিমান পোৱা 1 ইয়াতে তুমি জন্তুৰ সম্ভাৱিতা দিয়া আছে এটো তুমি লিখিলা নোহোৱাৰ সম্ভাৱিতাটো আমাক দিয়া আছিল এটো ইকুয়াল ৰাইট হ্যান্ড সাইডত পঠাই তুমি মাইনাস কৰি দি কিমান পাইছা আনসারটো 0.008 এটো হ'ব আমাৰ কাৰণে কি ফাইনাল আনসার ঠিক আছে কোশ্চেন নম্বৰ 10 টু সোয়া বহুত ইম্পৰ্টেন্ট কোশ্চেন তো এইবিলাক কোশ্চেন ঘুৰি ঘুৰি আহিব সোয়া এটা টেমাত 150 পইচা 50টা 1 টকিয়া 20টা 2 টকিয়া আৰু 10টা 5 টকিয়া মুদ্ৰা আছে টেমাটোৰ উপৰ মুখ তল কৰিলে এটা মুদ্ৰা উলাই পৰাটো সমহৈক্য হলে মুদ্ৰাটো 50 পইচা হোৱাৰ সম্ভাৱিতা 5 টকিয়া নোহোৱাৰ সম্ভাৱিতা আমাক ওলাব দিছে মই ধুনিয়া কৰি ইয়াতে সাইডত লিখি ৰাখিছো 50 পইচা জন্তু হ'ব কিমানটা মুদ্ৰা আছিল 100টা 1 টকিয়া নোটৰ সংখ্যা কিমানটা আছিল 50টা 2 টকিয়া নোটৰ সংখ্যা কিমান আছিল 20টা 5 টকিয়া নোটৰ সংখ্যা কিমান আছিল 10টা এই গোটেইখিনি যদি আমি প্লাস কৰো
টোটাল মুদ্রা ওলোৱাৰ কাৰণে টোটাল মুদ্ৰা তো আমাক লাগিবই তো কিমানটা পাম আমি 180টা তো মুঠ মুদ্ৰাৰ সংখ্যা কিমানটা হ'ব 180টা তো ইয়াতে আমি লিখিব লাগিব 180টা মুঠ মুদ্ৰা মানে টেমাটোত গোটেইখিনি মিলি কিমানটা মুদ্ৰা হল আমাৰ 180 তো আমাক ওলাব কৈছে কি 50 পইচা হোৱাৰ সম্ভাৱিতা তো 50 পইচা হোৱাৰ সম্ভাৱিতাটো যদি হয় আমাৰ সদায় মুঠটো কত যাব তলত যাব মুঠ ফলাফলৰ সংখ্যা তো 180 টা আমাৰ টোটাল মুদ্ৰা আছে ইয়াৰ ভিতৰত আমাক লাগে কি অনলি 50 পইচা হোৱাৰ 50 পইচা হোৱাৰ টোটাল কিমানটা আছে মুদ্ৰা 100টা গতিকে কি হ'ব 100/180 তো এইটো তুমি কাটি দিব পাৰা কাটি দিয়া 5 দি কাটা 2 দি কাটা 2 10 ৰ ভিতৰত 5 বাৰ যাব আৰু 18 ৰ ভিতৰত 9 বাৰ তো 50 পইচা পোৱাৰ সম্ভাৱিতা তুমি কিমান পাবা 5/9 আহি গল ক্লিয়াৰ এতিয়া সো নেক্সট কোৱেশ্চনটো আমাক কি সুধিছে 5 টকিয়া নোহোৱাৰ সম্ভাৱিতাটো আমি উলাব লাগে টোটাল মুদ্ৰা আমাৰ কিমান 180টা ঠিকে আছে 5 টকিয়া নোহোৱাৰ 5 টকা হ'ব না লাগে ঠিক আছে তো 5 টকা যদি হ'ব না লাগে 5 টকাৰ মুদ্ৰা টোটাল কিমানটা আছে 10টা আমাৰ টোটাল মুদ্ৰা কিমান হয় 180 180 ৰ পৰা তুমি কি কৰা 10 মাইনাস কৰি দিয়া কাৰণ এটো আমাক না লাগে তো আমি কি লম হিসাবত তো মাইনাস কৰিলে তোমাৰ কি থাকিব 170 তো এটো আমি ইয়াতে ওপৰত লিখিব লাগিব এটো ক্যান্সেল কৰি দিয়া 17 এটা কি হয় প্ৰাইম নাম্বাৰ গতিকে তুমি ক্যান্সেল আউট কৰিব নোৱাৰা आंसर আমাৰ ইয়াতে শেষ হ'ব নিশ্চয় বুজি পাইছা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ম্যাক্সিমাম টাইম এটো কোৱেশ্চন আহিছে গতিকে ভালদৰে চাবা এতিয়া নেক্সট কোৱেশ্চন টু সোৱা বহুত ইম্পৰ্টেন্ট হয় ইয়াতে আমাক কি কৈছে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এজৰ টাস্কপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হল তো ইয়াৰ আগৰ ভিডিওত মই টাস্কপাতৰ বিষয়ে ধুনিয়া কৰি বুজাই দিছো এক্সপ্লেনেশন কৰি দিয়া হৈছে হেতু ভিডিও তোমালোকে চাই লবা তেতে হলে ইয়াত কোনো ধৰণৰ প্ৰবলেমছ নহব মই ডাইৰেক্টলি ওলাই যাম আমি জানো কি হয় টাস্কপাতত কিমানটা টাস্কপাত থাকে মুঠ টাস্কপাতৰ সংখ্যা কিমানটা থাকে 52 আমাক ওলাব দিছে কি ৰোমান সংখ্যাৰ অনত এটা ৰঙা ৰঙৰ ৰজা হ'ব লাগে তো টোটাল টাস্কপাতটো আমাৰ তলত বহিব এতিয়া ৰঙা ৰঙৰ ৰজা কেইটা হয় ৰঙা কালাৰৰ আমাৰ টাস্কপাতৰ ভাগ কিমানটা আছিল দুটা হৰতন আৰু ৰহিতন তো দুটাৰে এটা এটা কৰি ৰজা থাকে গতিকে 2 বাই কি আহিব 52 ইয়াক যদি আমি ক্যান্সেল আউট কৰো 2 1 টাইমস 2 2 টাইমস 2 6 টাইমস তো ইয়াতে হ'ব তোমাৰ কি 1/26 ক্লিয়াৰ रोमान संख्यार 2 तमाक কৈছে কি পি এটা মুখ কার্ড হয়নে এটা মুখ কার্ড পোৱাৰ সম্ভাৱিতা কি হ'ব তো সোয়া কেৱল আমাক কৈছে কি মুখ কার্ড আমি জানো কি প্ৰত্যেকটো ভাগতে তিনিটা কৰি মুখ কার্ড আছিল আমাৰ ভাগ কেইটা আছিল 4টা গতিকে 4টা ভাগৰ টোটাল মুখ কার্ড আমাৰ কিমানটা হয় 12টা 12 ফেস কার্ড থাকে গতিকে কি হ'ব 52 তলত বহিব আৰু 12 তোমাৰ ওপৰত আহিব এটো তুমি ক্যান্সেল আউট কৰা কি দি কৰিবা এটো তুমি 4 দি কৰা 4 যায় 12 ৰ ভিতৰত 3 বাৰ আৰু 4 5 ৰ ভিতৰত 1 বাৰ 1 থাকিল 12 হল 4 3 যা কিমান হ'ব 12 তো 3 বাই কিমান আহিব 13 এটো হ'ব আমাৰ এতিয়া সোয়া ৰোমান সংখ্যাৰ 3 টু সোয়া ইয়াতে আমাক কৈছে কি এটা ৰঙা মুখ কাৰ্ড এটা ৰঙা মুখ কাৰ্ডৰ কথা কৈছে ফেস কাৰ্ডৰ কথা কৈছে তো ৰঙা ৰঙত কিমানটা মুখ কাৰ্ড হয় টোটাল আমি যদি চাও দুটা ভাগত আমাৰ কি থাকে ৰঙা কাৰ্ড থাকে যেনেকুৱা হৰতন আৰু ৰহিতন তেনেহলে প্ৰত্যেকটো ভাগত মুখ কাৰ্ড আমি কিমানটা কৰি পাও তিনিটা আৰু তিনিটা প্লাস কৰি দিয়া 6 বাই তোমাৰ কি হ'ব 52 এটো ক্যান্সেল আউট হ'ব না নাই চাব লাগিব হয়নে 2 দি তুমি ক্যান্সেল আউট কৰা 2 যায় 3 টাইমস 2 টাইমস 2 6 যা 12 তো আমি কিমান পাম 3/26 এটো এটা আহিব ৰোমান সংখ্যাৰ 4 টো আমাক কৈছে হৰতনৰ গোলাম হৰতনৰ কেৱল ডাইৰেক্টলি আমাক সুধিছে হৰতনত গোলাম কেইটা হয় হৰতনত কিমানটা গোলাম থাকে এটা গতিকে কি হ'ব 1/52 নেক্সট আমাক কৈছে কি এটা স্কাপন পোৱাৰ সম্ভাৱিতা স্কাপনত কিমানটা টাস্কপাত থাকে 13টা প্ৰত্যেকটো ভাগত স্কাপন এটা ভাগ হয় তো 13 বাই কি হ'ব 52 নেক্সট আমাক সুধিছে কি ৰহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা ৰহিতনত ৰাণী কিমানটা থাকে এটা থাকে ৰহিতনৰ ৰাণী এটা প্ৰত্যেকটো ভাগৰ এটা কৰি ৰাণী গতিকে 1 বাই কি হ'ব 52 obviously বুজি পাইছা ইয়াতে তোমালোকে কাটিব পাৰিবা চাবা যোনবিলাক কাটা কাটি যায় হেবিলাক কাটা কাটি কৰি দিবা 13 ৰ ভিতৰত 1 টাইমস আৰু 52 ৰ ভিতৰত 4 টাইমস ঠিক আছে তো আমি ইয়াৰ পৰা কিমান পাম 1/4 সো 3 4 যা 12 और 2 1 কেৰি 4 * 1 আৰু 1 মিলি 5 ক্লিয়াৰ সো 17 নম্বৰ কোৱেশ্চন টু সোয়া ৰোমান সংখ্যাৰ অনত দিছে কি 20টা বাল্বৰ টোপোলা এটাৰ 4টা বাল্ব বেয়া 20টা বাল্ব আছে তার ভিতৰত 4টা আমাৰ বেয়া বাল্ব টোপোলাটোৰ পৰা এটা বাল্ব যাদৃচ্ছিক ভাবে লোৱা হল মানে নেদেখা কৰি তুমি লৈছা বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কি হ'ব হেতু আমি উলাই দিব লাগে
তো এইটো আগত কৰি লওঁ আমি ঠিক আছে তেতিয়াহ'লে আমাৰ কি হ'ব মুঠ বাল্বৰ সংখ্যা কিমানটা হ'ব 20টা বেয়া বাল্বৰ সংখ্যা কিমান 4টা তেনেহ'লে ভাল বাল্বৰ সংখ্যা কিমান হ'ব 20 ৰ পৰা 4 মাইনাস কৰি দিয়া কিমান আহিব 16টা এদিকে চোৱা আমাক সম্ভাৱিত ওলাব দিছে কি বাল্বটো বেয়া হোৱাৰ টোটাল বাল্ব আমাৰ আছিল কিমান 20টা আমাক কৈছে কি বেয়া বাল্ব ওলাব লাগে তো বেয়া বাল্ব তোমাৰ ইয়াতে কিমানটা আছে 4টা গতিকে কি হ'ব 1 তোমাৰ কিমান আহিব 5 তো 1/5 হ'ব আমাৰ কাৰণে কি এইটো বেয়া বাল্ব পোৱাৰ সম্ভাৱিতা ঠিক আছে এতিয়া চোৱা ৰোমান সংখ্যা 2 টো অলপ ক্ৰিটিকেল হয় এইটো প্ৰয়োগ ল'ব লাগিব মই এবাৰ বুজাই দি আছো ধৰা হল ৰোমান সংখ্যা 2 কৈ আছে ধৰা হল ৰোমান সংখ্যাৰ 1 টনা বাল্বটো বেয়া নহয় মানে এই 1 জনটো আমি বাল্ব টানিছিলো বেয়া বুলি হেতু একচুয়ালি বেয়া নহয় হেতু কি হয় তোমাৰ বাল্বটো ভাল হয় ঠিক আছে ভাল বাল্ব আছিল এইটো এতিয়া আমাক কৈছে কি এতিয়া বাকিখিনিৰ পৰা এটা বাল্ব টনা হল নেক্সট জোন কেইটা থাকিল ইয়াতে আৰু অলপ কৈছে ইয়াক পুনৰ স্থাপন কৰা নহল মানে জোনটো বাল্ব আমি প্ৰথম অৱস্থাত টানিছিলো হেতু বাল্ব আৰু টোটাল বাল্ব আছিল আমাৰ 20টা ইয়াৰ পৰা এটা আমি টানিছিলো বেয়া হোৱাৰ চান্স আমি উলাইছিলো তো এটা আমাৰ বেয়া হোৱাৰ চান্স উলাইছিল হেতু বাল্ব কি হৈছে ভাল উলাইছে এইটো আৰু আকৌ আমি কি কৰা নাই 20টাৰ ভিতৰত সোমাই দিয়া নাই তাৰ মানে তেনেহলে আমাৰ এটা বাল্ব কমি গল কিমানটা থাকিব এইবাৰ বাল্ব 19টা তো আমাক কৈছে কি এই বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা কি হ'ব 19টা যে তোমাৰ বাল্ব থাকিল তার ভিতৰত তোমাৰ বেয়া নোহোৱাৰ সম্ভাৱিতাটো কিমান আহিব টোটাল বাল্ব এইবাৰ আমাৰ কিমানটা আছে 19টা কিয় কাৰণ অলপ আগৰ জন্তু তুমি টানিছিলা বাল্বটো হেতু আকৌ তুমি আগৰ বাল্বৰ ভিতৰত মিহলি কৰি দিয়া নাই হেতু আমি এক্সট্ৰা কৰি ৰাখিছো তেনেহলে আমাৰ কি হ'ব 20 ৰ পৰা এটা আমাৰ গছি গল তো থাকিল কিমানটা 19টা টোটাল বাল্ব এতিয়া কৈছে আমাক কি ভাল বেয়া নোহোৱাৰ তো বেয়া নোহোৱাৰ কথা কৈছে তাৰ মানে বেয়া আমাৰ কিমানটা আছিল 4টা তো 4টা মাইনাস কৰি দিয়া কিমান আহিব 15 তো কি ওলাব এটো 15/19 এটো হ'ব আমাৰ কাৰণে কি ফাইনাল আনসার 15 নম্বৰ কোশ্চেনটো সোয়া এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিতাবৰ লগত মিলাই লবা মই ডাইৰেক্ট কোশ্চেনটো ইয়াতে লিখি লৈছো ৰহিতনৰ 5টা কাৰ্ড দি আছে হা টোটাল কাৰ্ডৰ কথা কোৱা নাই দ গলম ৰানী ৰজা আৰু টেক্কা তলমুৱা কৰি ভালদৰে মিহলোৱা হল মিহলাই দিয়া হৈছে 5টা কাৰ্ড লৈছে মাত্ৰ এটা কাৰ্ড যাদৃশিকভাৱে টনা হল নেদেখা কৰি টানিছা কাৰ্ডটো ৰানী হোৱাৰ সম্ভাৱিতা কি হ'ব কেইটা বা টাচপাত আছে আমাৰ 5টা 10 আছে গোলাম আছে রানী আছে রজা আছে আৰু টেক্কা আছে তো রানী হোৱাৰ সম্ভাৱিতাটো কিমান হ'ব টোটাল 5 কাৰ্ড আমাৰ কিমানটা 5টা তো লিখিলো রানী কেইটা আছে এটা গতিকে 1 কি হ'ব তোমাৰ 5 আকৌ সোয়া ইয়াতে ৰোমান সংখ্যা 2 ত আমাক কি কৈছে সোয়া যদি রানী টনা হয় রানীটো তুমি টানিছা যে ইয়াতে যে রানীটো আমি টানিছো এই রানীটো এক্সট্ৰা কৰি থৈ দিয়া হল একাখৰীয়াকৈ ৰখা হয় দ্বিতীয় কাৰ্ডটো টানিলে তেতিয়া হলে রানীটো টানাৰ পিছত তুমি আৰু এই রানী কাকো এই টাস্কেটাৰ লগত লুয়া নাই এক এক্সট্ৰা কৰি সাইড কৰি দিছে তেনেহলে রানী আৰু ইয়াতে নাই টোটাল আমাৰ কেইটা কাৰ্ড থাকিল 4টা তাৰ পিছত তোমাক যদি এটা টাচপাত লব দিয়া হয় তেনেহলে এটা টেক্কা হাৰ সম্ভাৱিতা কি হ'ব এটাই আছিল সাইডৰ ভিতৰত এটা তো টেক্কাই আছে গতিকে কি হ'ব তোমাৰ 1/4 হ'ব টোটাল টাচপাত যেহেতু আমাৰ 4 আছে যেতে এটা আমি এক্সট্ৰা কৰি ৰাখি দিছো মিহলোৱা নাই আগৰ বিলাকৰ লগত এতিয়া খোৱাত আমাক খুদিছে এজনী ৰানী পোৱাৰ সম্ভাৱিতা কি হ'ব তো ইয়াতে সোয়া রানী আছে জানো নাই রানী তো আগতে টানি এক্সট্রা কৰি লৈছা তো ইয়াতে আৰু রানী নাই তেনেহলে কি হ'ব রানী পোৱাৰ সম্ভাৱিতা কি হ'ব তোমাৰ 0 হৈ যাব তো এইটো হ'ব আমাৰ কাৰণে কি ফাইনাল আনসার আশা কৰো প্ৰত্যেকটো কোশ্চেন তোমালোকে ধুনিয়া কৰি বুজি পাইছা এই কেইটা কোশ্চেনে তোমালোকে চাবা আৰু জন কেইটা কিতাপত কোশ্চেন আছে তোমালোকে গোটেইখিনি কৰাৰ কাৰণে ট্ৰাই কৰিবা ইজি কোশ্চেন বিলাক মই ৰাখি দিছে এইবিলাক তোমালোকে নিজে কৰিব পাৰিবা যদি তাৰে ভিতৰত দুই এটা নোৱাৰা নিশ্চয় কমেন্টত মোক জনাই দিবা কোনটো তোমালোকক লাগে হেতু ভিডিও মই আকৌ বনাই দিম থ্যাংক ইউ